হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক দেখাম কেনেকৈ ADRE এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। যিহেতু প্ৰিভিয়াছ ইয়েৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত এপ্লিকেশ্যন ফৰ্মখন বিচাৰিছিলে, গতিকে সেই এপ্লিকেশ্যন ফৰ্মখন বহুতেই প্ৰয়োজনীয় হৈ পৰিছে আৰু বহুতৰ ওচৰতেই এপ্লিকেশ্যন ফৰ্মখন এতিয়া বহুতৰ ওচৰত নাই বুলি জানিব পৰা গৈছে। আৰু বহুতৰ এটা কুৱেশ্যন হৈছে যে এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব, সেইবাবে মই এই ভিডিঅ'টো লৈ আনিলোঁ। তো প্ৰথমতে আপোনালোকে এইটো ৱেবছাইটত গৈ ল'ব, যিটো ADREৰ যিটো গ্ৰেড 3ৰ বাবে অফিচিয়েল ৱেবছাইট আছিলে। আপুনি ভালকৈ চাই ল'ব আপোনালোক এইটো লিংকটো। এই ৱেবছাইটটো আপোনালোকে URL-ত টাইপ কৰি ল'ব, URL বাৰত টাইপ কৰাৰ পিছত আপোনালোকৰ ইয়াত আহি যাব যিটো লগইন ফৰ্মখন। ইয়াত আপোনালোক নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰি লৈ লগইন কৰি ল'ব। লগইন কৰি দিয়াৰ লগে লগে ইয়াত এপ্লিকেশ্যন ইনফৰমেশ্যন যিটো আপোনালোকৰ ডেছবৰ্ড হয়, সেই ডেছবৰ্ডটো আহি পৰিব। এতিয়া কি কৰিব লাগে, এই ডেছবৰ্ডৰ যিটো লিংক হয়, আপুনি URL-ত গৈ পেলাই এই যিটো ডেছবৰ্ডৰ যিটো লিংক আছিলে সেইটো কপি কৰি ল'ব। সেইটো কপি কৰি লোৱাৰ পাছত নেক্সট আপোনাৰ ষ্টেপটো হৈছে আপোনালোকে এইটো ৱেবছাইটত যাব। দেখিছে ইয়াত চাই ল'ব ভালকৈ, দেখি পাবই। এইটো ব্ৰাউজাৰত গৈ লগইন কৰি ল'ব, মানে অ'পেন কৰি ল'ব। তাৰপিছত যিটো আপুনি কপি কৰিছিলে অলপ আগত, যিটো ডেছবৰ্ডৰ লিংকটো, এইটো ইয়াত পেষ্ট কৰি দিব। ইয়াত পেষ্ট কৰাৰ পাছত আপোনালোকে যিটো আপডেট লিংক হয়, সেই আপডেট লিংকত ক্লিক কৰিব। আপডেট লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্মৰ লিংকটো জেনেৰেট হৈ যাব। এতিয়া ইয়াত দেখিছে, ইয়াত ব্লু হৈ গৈছে কালাৰটো। চ' এপ্লিকেশ্যন ফৰ্মত আপোনালোকে ক্লিক কৰি দিলে যিটো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আহি যাব। এই আহি গৈছে। ইয়াত যিহেতু অলপ পাৰ্চনেল ডিটেইলছ আছে, চ' মই হাইড কৰি দিছোঁ। ইয়াত আপুনি এতিয়া প্ৰিণ্ট কৰি ল'ব পাৰিব।